আহিনৰ বানত কক বকাইছে টিয়কৰ 10খনকৈ গাঁৱৰ ৰাইজে নিশা এজাৰপুৰীত জাজি নদীৰ ৰিং বান উটুৱাই নিয়াত চৌদিশে এতিয়া জলমগ্নৰ পৰিৱেশ হঠাৎ হোৱা বাঢ়নি পানীয়ে এতিয়া চিন্তাত পেলাইছে টিয়কৰ 10খনকৈ গাঁৱৰ ৰাইজক এইপিনে বাঢ়নি পানীয়ে উটুৱাই নিলে ৰবীন দলে নামৰ এজনৰ ঘৰৰ ভেটিটো ৰবীন দলে বোলা যিজন ব্যক্তিৰ ঘৰ ভাঙি নিছে তেখেতে চৰকাৰী ঘৰ কোনো পোৱা নাই আজিলৈকে কিন্তু নিজেই যি হাজিৰা কৰি টকা 2 পইচা পায় তাৰে এতিয়া পকী ঘৰ বনাইছিলে এটা পাকঘৰ আছিলে পাকঘৰটো লৈ গ'ল আৰু কমকে সময়ৰ পিছতে পকী ঘৰটো উটুৱাই লৈ গুচি যাব তেওঁলোকৰ কোনো হেৰি নাই চাকৰি বাকৰি নাই দিন হাজিৰা কৰি চলে সেই টকাৰে এটি ঘৰ বনাইছিলে সপোনৰ ঘৰ কিন্তু সেই ঘৰটোতো ইতিমধ্যে পানীত গা যাব হঠাৎ হোৱা বানপানীৰ ফলত পশুধনৰ এতিয়া আলাই আথনি খেতি পথাৰ সকলো এতিয়া পানীৰ তলত বাট পথৰ নাই কোনো চিনমুকা আৰু হাঁহ ছাগলী গৰু ইয়াৰ পৰা কিমান কি গৈছে এইটো বিদেশত কৰিব নোৱাৰি এইটো যেতিয়া পানী সম্পূৰ্ণ শুকাবগৈ তেতিয়াহে হিচাপ ওলাবগৈ এতিয়া এই পানীটো ৰাতি প্ৰায় হয়তো 12টামান বজাত ছিগিছে ইমান দূৰ গতিকে দিনৰ ভাগত যদি অকণমান বস্তা চস্তা আনি পেলাই দিয়া হ'লে নিশ্চয় নিছিগিলেহেঁতেন বিয়লি ভাগৰ পৰা পানী বাঢ়ি আছিলে আৰু সেই যিটো সময়ত বাঢ়িছিলে সেই তাৰ কিছু সময়ৰ পিছতে যদি চৰকাৰৰ ফালৰ পৰা অলপ বস্তা দিয়া হ'লে তেতিয়া নিশ্চয় এই ৰিংবানটো নিছিগিলেহেঁতেন চৌদিশে এতিয়া কেৱল পানী আৰু পানী বিদ্যালয় উপাসনাস্থলী এতিয়া পানীত ডুব যোৱা দেখিবলৈ পোৱা গৈছে ধাৰাসাৰ বৰষুণত নিশা হঠাৎ জাজি নদীৰ বাঢ়নি পানীয়ে ৰিং বান্ধ ছিঙি সৃষ্টি কৰিলে এই পৰিৱেশৰ নিউজ ডেস্ক ৰিপৰ্ট ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম